বান আহিল আৰু গ'ল, কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই। বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁৱৰ বৰ্ণাঢ্যই বৰ্তমানো লাভ নকৰিলে বান সাহায্য। কোনোৱে যদি বিছনাৰ ওপৰত বিছনা জোৰা দি আশ্ৰয় লৈছে, আন কোনোৱে আকৌ ওখ স্থানত আশ্ৰয় লৈছে। এক অভাৱনীয় পৰিস্থিতিৰ মাজতে দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে বানাক্ৰান্তই। শিশু বৃদ্ধ মহিলাসকলৰ মাজত এসাঁজ খাদ্যৰ বাবে হাহাকাৰ লাগিছে। উদ্ধাৰ অভিযানৰ বাবে উপস্থিত নহল কামৰূপ প্ৰশাসন আৰু বাক্সা প্ৰশাসন। কলৰ ভোৰ বান্ধি বিপদ সংকুল যাতায়াত কৰিছে বানাক্ৰান্তই। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ 12 দিন পিছতো খবৰ ল'বলৈ আহৰি নহল জনপ্ৰতিনিধিৰ। এই বানত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বিনষ্ট হৈছে। মূল পথৰ ওপৰত এককাল পানী, যাতায়াত বন্ধ হৈ পৰিছে। ওখ স্থান বিচাৰি হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ। পানীৰ ওপৰতে জীৱ জন্তুৰ লগত সহাৱস্থান কৰিবলগা হৈছে জনসাধাৰণে। বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি। বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ। পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুক লৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত। মোৰ ঘৰ মাদৈকাটাত। আমাৰ 10 দিন মান ধৰি বহুত বানপানী হৈছে। স্কুলত যাব পৰা নাই, ইমানেই সমস্যা হৈছে। ফেলত আইন জেন কৰিব লগা হৈছে, অসুবিধাৰ সন্মুখীন হৈছো। আৰু ইমান পানী, গৰু ছাগলৰ সমস্যা, ঘৰ দুৱাৰ পানী উঠিছে বহুত। আমি স্কুলত যাব লাগিলে কাপোৰ ইয়াত নহয় বেলেগত পিন্ধি হেলাই যাব লাগে। বহুত অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ ৰিলিফ দিয়া নাই, একো দিয়া নাই। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।